ঘৰত মতা মানুহ নাই ভিতৰত সোমাই আছে মই বিচাৰি চাম বোলে চাই লাগিছে মোক খাই আপুনি চাই লাগিছে মোক খাই আপুনি আপুনি কনজিউমাৰত আঙুলি তোমাৰ কথা পাতিছে কিয় পাতি আছে ডিব্ৰুগড়ৰ পাঠানপট্টিত ৰাইজৰ ৰুখত পৰিল বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰী কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰি গৃহস্থৰ ঘৰত কোনো নথকাৰ অৱস্থাত ভিতৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ ডিব্ৰুগড় চহৰৰ পাঠানপট্টিত ৰাইজৰ ৰুখত পৰিল বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰী আজি বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ পাঠানপট্টিস্থিত সুহেব খান নামৰ ব্যক্তিজনৰ গৃহত সংযোগ হৈ থকা বিদ্যুৎ কৰ্তন কৰিবলৈ গৈছিল ডিব্ৰুগড়ৰ এপিডিচিএলৰ 4জন কৰ্মচাৰী ডিব্ৰুগড় বিদ্যুৎ বিভাগৰ উপমণ্ডল বিষয়াগৰাকীৰ অভিযোগ অনুসৰি সুহেব খান নামৰ ব্যক্তিজনে ঘৰুৱা বিদ্যুতৰ দ্বাৰা ব্যৱসায়িক প্ৰতিষ্ঠানটো ঘৰুৱা ব্যৱহৃত বিদ্যুৎ ব্যৱহাৰ কৰি আহিছিল আৰু সেইবাবে বিদ্যুৎ কৰ্তন কৰিবলৈ কৰ্মচাৰী প্ৰেৰণ কৰিছিল কিন্তু উৎপল হাজৰিকা নামৰ এপিডিচিএলৰ কৰ্মচাৰীজনে কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰি গৃহস্থৰ ঘৰত কোনো পুৰুষ নথকাৰ অৱস্থাত ঘৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে বিদ্যুৎ কৰ্তন কৰে ইয়াৰ উপৰিও উৎপল হাজৰিকা নামৰ কৰ্মচাৰীজনে 20,000 টকা ধন বিচৰাৰো অভিযোগ উত্থাপন কৰে সুহেব খানৰ পৰিয়ালে আমাৰ দোকানত আমাৰ বোৱাৰীজনী আছে বোৱাৰীজনীৰ লগত সি তৰ্কাতৰ্কি কৰি আছে মই ক'লো কি হ'ল তৰ্কাতৰ্কি কেলে কৰি আছে এজন বহি আছিলে ইয়াতে মই ক'লো ঠিক আছে তুমি কাম কৰা ডোমেষ্টিক আৰু কমাৰ্চিয়েল মালিক নাই মালিক আহিলে তুমি ফাইন কৰিব পাৰা চাহে কাটি দিব পাৰা তোমাৰ ইচ্ছা সেই মালিক আহিলে হ'ব সি নামানিলে তাৰপিছত উল্টা পুল্টা কথা কয় 20,000 টকা দে আমুক দে তামুক দে ভিতৰত মানে মিটাৰ আছে মিটাৰ চাবলৈ কাৰণে সোমাই গৈছে ভিতৰত মই ক'লো নোসোমাব মালিক নাই অকলে দুটা আছিলে লেকিন আগ পিছা আছিলে লেকিন মেইন আছিলে যেতিয়া যে অফিচাৰ আছিলে সি আছিলে হয় মই নিশ্চয় 100% মদ খাই আছে ইয়াত ডক্টৰী কৰিব পাৰে চবতকৈ বেয়া আছিলে আপোনাৰ এই ঠিকদাৰ তো মোক সি ইয়াত দম দিছে কি মই অফিচাৰ হওঁ তো আমিও ভয় কণ্ট্ৰেক্টৰ অফিচাৰ মই অফিচাৰৰ পৰা আহি আছোঁ কণ্ট্ৰেক্টৰে কৈছে অফিচাৰ হয় সি দম দিছে মই ইয়াতে বহি আছোঁ আংকল ইয়াত আহি গ'ল পূৰা মদ গোন্ধাই আছে মই কি কৰিম আৰু তেতিয়া খবৰ দিলে মোক খবৰ দে ভাই কাকো সেই সময়ছোৱাত উক্ত স্থানত বহু সংখ্যক লোক উপস্থিত হোৱাত বিদ্যুৎ কৰ্মচাৰীজনৰ সৈতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আপুনি বাইদেউক আঙুলি টকা তোমাৰ আছে কওক আপোনাৰ যি ৰুলত আছে আপুনি কৰক মানে আপুনি কনজিউমাৰ আঙুলি টকা কথা পাতি আছে অফিসে তোমাক অৰ্ডাৰ দিছিলে নি লাইন কাটিব অৰ্ডাৰ এইটো কাটিবলৈ অৰ্ডাৰ দিয়া আছিলে লাইন চাবলৈ দিছিলে লাইন কাটিব দিছিলে লাইন কাটিব মোক নাই দিয়া কিন্তু সিহঁতি ক'লে সিহঁতি অফিচাৰ হয় নি সিহঁতি ক'লে নাই সিহঁতি ক'লে তুমি চব কৰি দিবা নেকি অফিচাৰ সিহঁতি অফিচাৰৰ লগত কিবা কণ্টেক্ট কৰিছে নাই কণ্টেক্ট সিহঁতি অফিচাৰৰ মানুহ হয় নেকি সেইটো কোৱা সিহঁতি অফিচাৰ মানুহ নহয় চাই লাগিছে মোক খাই আপুনি পৰৱৰ্তী পৰ্যায়ত সেই স্থানত ডিব্ৰুগড় আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ উপসংমণ্ডল বিষয়াগৰাকী উপস্থিত হোৱাৰ পিছত শান্ত হয় পৰিৱেশটো আৰু আমাৰ যোনটো কমাৰ্চিয়েল কানেকশ্যন হয় সেইটো বেলেগ হয় ডমেষ্টিকটো বেলেগ হয় সেইকাৰণে কমাৰ্চিয়েল কানেকশ্যনটো দিব পৰা নাযায় তেখেতে সেইটো ডিছকানেকশ্যন কৰিব অহা বুলিহে মই গম পাইছিলোঁ কিন্তু এতিয়া ৰাইজৰ ইয়াত আহি পিনে মই গম পালোঁ যে তেখেত বোলে কিবা এটা বেলেগ এটা পৰিস্থিতিত আছে বুলি আৰু তাৰে মাজত কিবা এটা মিছকমিউনিকেশ্যন ৰাইজৰ মাজত হৈছে যোনটো ইতিমধ্যে আমি ঠিক কৰি দিছোঁ তেখেতলৈও কনজিউমাৰলৈও ৰিকুৱেষ্ট কৰিলোঁ যে কমাৰ্চিয়েল কানেকশ্যন এটা বেলেগ লৈ তেখেতেও ৰাজি হৈ গৈছে তেনেকুৱা বেলেগ আৰু একো অসুবিধা নাই ইয়াত যি দেখিছে নিশ্চয় একশ্যন লোৱা হ'ব কোৱা মতে যে তেওঁ কণ্ট্ৰেক্টাৰে কোৱা কাৰণে ডিছকানেক্ট কৰিলে লাইন নহয় সেইটো হ'ব নোৱাৰে কণ্ট্ৰেক্টাৰে কেতিয়াও ডাইৰেকশ্যন দিব নোৱাৰে কণ্ট্ৰেক্টৰ আমিহে ডাইৰেকশ্যন দি পিনে কামখিনি কৰাইছোঁ আৰু কণ্ট্ৰেক্টৰৰ কামটো এতিয়া ছাৰ্ভিচ কেবলৰ লৈ নহয় কণ্ট্ৰেক্টৰৰ কামটো LTAB কেবলটো লৈ পিনেহে হয় যোনখিনি তেখেতলৈ কৈছে মই কণ্ট্ৰেক্টজনক নিশ্চয় মাতি পিনে তেখেতৰ জানিম যে কেলে কি কৰিছে কেলে জানো এনেকুৱা হ'বলৈ হ'ল পৰিস্থিতি এতিয়া কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰি বলপূৰ্বকভাৱে বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱা কৰ্মচাৰীজনক বিহিত ব্যৱস্থা ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে
নিজৰ লাইনমেনে মদ্যপান কৰিলে তেওঁৰ ওপৰত আপোনালোকে কিবা ব্যৱস্থা নিশ্চয় লোৱা হ'ব তেখেতৰ আমি কি বুলি কয় অফিচিয়েলি যোনখিনি আমাৰ ব্যৱস্থা ল'বলগীয়া হ'ব আমিও আমাৰ হায়াৰ অথৰিটিৰ লগত আমি জনাম যোনখিনি একশ্যন লোৱা হ'ব একদম ডিপাৰ্টমেণ্টেল প্ৰচিডিং থ্ৰু যাব এজন লাইনমেন হয় তেওঁ যদি মদ্যপান কৰি লাইনমেনৰ থ্ৰুতে কালি কিবা এক্সিডেণ্ট হ'ল আপোনালোকৰ ওপৰতে হেৰি আহিব আমাৰ বুলি নহয় তেখেতৰ নিজৰ লাইফ এট ৰিস্ক আছে কাৰণ এইটো এটা সাধাৰণ কাম নহয় যিহেতু আপোনাৰ ইলেক্ট্ৰিচিটি কামটো বহুত আপোনাৰ